পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত ইণ্ডাছ ৰিভাৰ চিষ্টেমৰ কেইটামান MCQ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলো যে পৰৱৰ্তী যিটো ভিডিঅ' হ'ব তাত আমি কেইটামান MCQ আলোচনা কৰিম বুলি। আশা কৰিছো প্ৰথম পাৰ্টটো আপোনালোকে ভাল পাইছে, য'ত নেকি আমি এনিমেশ্যনৰ সহায়ত ইণ্ডাছ ৰিভাৰ চিষ্টেম অৰ্থাৎ হিন্দু নদী প্ৰণালী তাৰ বিষয়ে আলোচনা কৰিছিলো। অৰ্থাৎ হিন্দু নদী ক'ৰ পৰা উৎপত্তি হয়, কোন কোন দেশৰ মাজেদি বৈ যায়, তাত কি কি উপনৈ আহি লগ হয়, আৰু শেষত ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ বিষয়ে অলপ চাইছিলো। এইটো হ'ব আমাৰ দ্বিতীয়টো পাৰ্ট। আজিৰ আমি এইটো পাৰ্টত MCQ কেইটামান আলোচনা কৰিম। প্ৰথম পাৰ্টটোত আমি ইণ্ডাছ ৰিভাৰৰ ডিটেইলছ চালো, গতিকে যদি প্ৰথম পাৰ্টটো আপোনালোকে চাইছে এই MCQ কেইটা কৰিবলৈ সুবিধা হ'ব। আৰু যদি এইটো ভিডিঅ'ত আপোনালোকে আহিছে প্ৰথম পাৰ্টটো নোচোৱাকৈ, তেতিয়াহ'লে মই ৰিকুৱেষ্ট কৰিছোঁ এইটো এতিয়া ক্লোজ কৰি প্ৰথম পাৰ্টটো এবাৰ চাই লওক। কাৰণ প্ৰথম পাৰ্টটো যদি নাচায় তেতিয়াহ'লে MCQ কেইটা বুজিবলৈ বা কৰিবলৈ অসুবিধা হ'ব। ঠিক আছে, যি কি নহওক আমি আজিৰ পাৰ্টটো আৰম্ভ কৰোঁ। আমি কি কি MCQ ইয়াত আছে চাই লওঁ। বেছি নহয়, আমি খুব কম সময়ৰ ভিতৰতে চেষ্টা কৰিম যে MCQ কেইটা আমি সলভ কৰিব পাৰোঁ। ঠিক আছে, গতিকে আজিৰ প্ৰথম যিটো কুৱেশ্যন এইটো কি, এইটো হৈছে হুইচ অফ দি ফলোয়িং কাণ্ট্ৰিজ ইজ নট পাৰ্ট অফ দি ইণ্ডাছ ৰিভাৰ চিষ্টেম। অৰ্থাৎ তলৰ কোনখন দেশ হিন্দু নদীৰ ব্যৱস্থাৰ অংশ নহয়। চাৰিটা অপশ্যন আছে, ইণ্ডিয়া, পাকিস্তান, চাইনা আৰু আফগানিস্তান। আমি হিন্দু নদী প্ৰণালীৰ বিষয়ে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি গম পাওঁ যে ইণ্ডাছ ৰিভাৰ সৃষ্টি ক'ৰ পৰা হয়, তিব্বতত হয়, বোকাৰচু গ্লেচিয়াৰৰ পৰা। তিব্বত আৰু চীনৰ মাজেদি বৈ গৈ ভাৰতত প্ৰৱেশ কৰে, আৰু ভাৰতৰ পৰা ওলাই পিনে চিল্লাছ অঞ্চলেদি ওলাই পাকিস্তানত প্ৰৱেশ কৰে, আৰু পাকিস্তানৰ সোঁ মাজেদি বৈ গৈ আৰবিয়ান চিত পৰে। তেতিয়াহ'লে আমি যদি দেশ হিচাপে ক'বলৈ যাওঁ তেতিয়াহ'লে তিব্বত হ'ব, চাইনা, ভাৰত আৰু পাকিস্তান। এই চাৰিখন দেশৰ মাজেদি সিন্ধু নদী বৈ যায় বা ইণ্ডাছ ৰিভাৰ বৈ যায়। গতিকে অপশ্যনত যিহেতু অন্য এটা অপশ্যন সোমাই আছে, যিটো নেকি অপশ্যন ডি আফগানিস্তান। আফগানিস্তানৰ মাজেদি ইণ্ডাছ ৰিভাৰ ফ্ল' নহয়। গতিকে আমাক প্ৰশ্নত সুধিছিলে সেইটোৱে যে কোনখন দেশ ইণ্ডাছ ৰিভাৰ চিষ্টেমৰ পাৰ্ট নহয়। গতিকে আনচাৰ কোনটো হ'ব? আনচাৰ হ'ব ডি, অপশ্যন ডি, আফগানিস্তান নহয়। ভাৰতৰ মাজেদিও যায়, পাকিস্তানৰ মাজেদিও যায়, আৰু চাইনাৰ মাজেদিও যায়। আফগানিস্তানৰ মাজেদি ইণ্ডাছ ৰিভাৰ ফ্ল' নহয়। গতিকে আনচাৰ কোনটো হ'ব? অপশ্যন ডি। অ'কে, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কি হৈছে? হুইচ অফ দি ফলোয়িং ৰিভাৰ্ছ ইজ নট এ ট্ৰিবিউটাৰী অফ দি ইণ্ডাছ ৰিভাৰ। তলৰ কোনখন সিন্ধু নদীৰ উপনৈ নহয়? চেনাব, চম্বল ৰিভাৰ, ঝেলুম আৰু ৰবি ৰিভাৰ। অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি কোনটো হ'ব? সিন্ধু নদীৰ উপনৈবিলাক যদি আমি ক'বলৈ যাওঁ, ইয়াত যিকেইটা অপশ্যন আছে চেনাব, ঝেলুম আৰু ৰবিটো পঞ্চনদৰ ভিতৰতে পৰে, হয়নে? আমি যি পঞ্চনদ চাইছিলোঁ, পঞ্চনদৰ ভিতৰতে চেনাব, ৰবি আৰু ঝেলুম পৰে। চম্বল যিটো ৰিভাৰ হয়, চম্বল ৰিভাৰ গংগা নদীৰ উপনৈ। চম্বল ৰিভাৰ কোনখন নৈৰ উপনৈ? গংগা। আমি চেষ্টা কৰিম তাৰ পিছত গংগা ৰিভাৰ চিষ্টেমৰ বিষয়ে অন্য এটা ভিডিঅ' লৈ আহিবলৈ। ঠিক আছে, যদি ভিডিঅ' লাগে গংগা ৰিভাৰ চিষ্টেমৰ বিষয়ে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। ঠিক আছে, আৰু নহ'লে MCQ কেইটামান আমি লৈ আহিব পাৰোঁ। যদি কনচেপ্ট ৱাইজ ভিডিঅ' লাগে গংগা ৰিভাৰ চিষ্টেমৰ বিষয়ে তেতিয়াহ'লে কমেণ্টত জনাই দিব, আৰু যদি MCQ লাগে সেইটো কমেণ্টত জনাই দিব। যি কি নহওক, কুৱেশ্যনটো আছিলে যে কোনখন নদী সিন্ধু নদীৰ উপনৈ নহয়? চেনাব নে চম্বল নে ঝেলুম নে ৰবি? আনচাৰ কোনটো হ'ব? চম্বল, কাৰণ চম্বল ৰিভাৰ হৈছে গংগা নদীৰ উপনৈ। বাকী চেনাব হওক, ঝেলুম হওক, ৰবি হওক, সেইটো পঞ্চনদৰ ভিতৰত পৰে। আৰু আমি জানো যে পঞ্চনদ যি 5খন নৈ আছে ইণ্ডাছ ৰিভাৰৰ ট্ৰিবিউটাৰী হয়। তাৰ উপৰিও বেলেগ আছে, কিন্তু চেনাব, ঝেলুম আৰু ৰবিটো আমি জানিবই লাগে, যিহেতু এইটো মেজৰ ট্ৰিবিউটাৰী হয়। আৰু এই নদী কেইখনক লৈ এটা ট্ৰিটিও হৈছিলে, যিটো নেকি ইণ্ডাছ ৰিভাৰ ট্ৰিটি বুলি কোৱা হয়। অ'কে, গতিকে আনচাৰটো হ'ব অপশ্যন বি। কামিং টু দি নেক্সট কুৱেশ্যন, কি আছে 3 নম্বৰ? 3 নম্বৰটো আছে দি ইণ্ডাছ ৰিভাৰ ফ্ল'জ থ্ৰু হুইচ অফ দি ফলোয়িং কাণ্ট্ৰিজ। তলৰ কোনখন দেশৰ মাজেৰে সিন্ধু নদী বৈ গৈছে? ইণ্ডিয়া এণ্ড পাকিস্তান, ইণ্ডিয়া পাকিস্তান এণ্ড আফগানিস্তান, ইণ্ডিয়া পাকিস্তান এণ্ড চাইনা, পাকিস্তান এণ্ড চাইনা। প্ৰথম যিটো কুৱেশ্যন আছিলে তাত অলৰেডি আলোচনা কৰিলোৱেই। তথাপি আমি এবাৰ ইয়াত যদি মেপৰ সহায়ত চাব বিচাৰোঁ তেতিয়াহ'লে এইটো চাই লওঁ। যদি আমি ইণ্ডাছ ৰিভাৰৰ বিষয়ে কওঁ তেতিয়াহ'লে ক'ৰ পৰা উৎপত্তি হয়? তিব্বতৰ বোকাৰচু গ্লেচিয়াৰৰ পৰা চাইনাৰ মাজেদি বৈ যায়, তাৰপিছত ভাৰতত প্ৰৱেশ কৰে, আৰু ভাৰতৰ পৰা ওলাই পাকিস্তানত প্ৰৱেশ কৰি আৰবিয়ান চিত পৰে, হয়নে? গতিকে কি কি হ'ব পাৰে? তিব্বত, চাইনা, ইণ্ডিয়া আৰু পাকিস্তান। তিব্বত ইয়াত কেলৈ উল্লেখ নাই? কাৰণ চাইনা অধিকৃত অঞ্চলেই হয়। গতিকে চাইনা, তিব্বত, ইণ্ডিয়া, পাকিস্তান।
এই চাৰিখন দেশ অপশ্যনত যেহেতু আফগানিস্তান আছে আফগানিস্তানটো হ'ব নোৱাৰে গতিকে আমি এলিমিনেট কৰিব পাৰোঁ প্ৰশ্নটো কৈছিলে কি কোনখন দেশৰ মাজেদি বৈ গৈছে নহয় জানো কোনখন দেশৰ মাজেদি বৈ গৈছে বুলি কৈছে তেতিয়াহ'লে আফগানিস্তানটো নহ'ব অপশ্যন বিটো আমি এলিমিনেট কৰিব পাৰিম ইণ্ডিয়া আৰু পাকিস্তান হয় ঠিকেই আছে কিন্তু আৰু অপশ্যন কেতিয়া চাই লওঁ ইণ্ডিয়া পাকিস্তান চাইনাও আছে গতিকে যেহেতু চাইনাৰ মাজেদি বৈ যায় এইটোৱে হ'ব কাৰণ ইয়াত অকল পাকিস্তান আৰু চাইনা আছে অপশ্যন ডিত ইণ্ডিয়া নাই প্ৰথমটোত আকৌ চাইনা নাই এইটো ভুল আফগানিস্তানটো নহয় গতিকে আনচাৰ কোনটো হ'ব অপশ্যন চি ইণ্ডিয়া পাকিস্তান আৰু চাইনা অ'কে কুৱেশ্যন নম্বৰ 4 হুইচ ৰিভাৰ ইজ ন'ন এজ দি লাইফলাইন অফ পাকিস্তান কোনখন নদীক পাকিস্তানৰ জীৱন ৰেখা বুলি কোৱা হয় জীৱন ৰেখা বুলি জনা যায় ইণ্ডাছ নে গংগা নে ব্ৰহ্মপুত্ৰ নে যমুনা এইটো যেহেতু আমি ইণ্ডাছ ৰিভাৰ ছিষ্টেমৰ MCQ কৰি আহিছোঁ কৰিব লৈছোঁ আজি গতিকে এইটো আমি এনচাৰটো ক'ব পাৰিম ইণ্ডাছ ৰিভাৰ পাকিস্তানৰ জীৱন ৰেখা বুলি ক'লে ইণ্ডাছ ৰিভাৰ ঠিক আছে কাৰণ ইণ্ডাছ ৰিভাৰ পাকিস্তানৰ একেবাৰে সোঁমাজেদি বৈ যায় আৰু বাকী গংগা ৰিভাৰটো পাকিস্তানৰ ফালে নাযায় ভাৰততে বৈ যায় ব্ৰহ্মপুত্ৰ পাকিস্তানৰ ফালে নাই যমুনাও নাই কেৱল মাত্ৰ ইণ্ডাছ ৰিভাৰ পাকিস্তানৰ মাজেদি বৈ যায় এই চাৰিখন নদীৰ ভিতৰত হয়নে আৰু পাকিস্তানৰ জীৱন ৰেখা বুলি কিয় কোৱা হয় কাৰণ ইণ্ডাছ ৰিভাৰৰ ওপৰত ডিপেণ্ড কৰি পাকিস্তানৰ ইকনমিক কণ্ডিশ্যনে হওক মানুহৰ সাধাৰণ যি জীৱনশৈলী হওক বহুখিনি ইণ্ডাছ ৰিভাৰ ছিষ্টেমৰ ওপৰত ডিপেণ্ড কৰিয়ে আগবাঢ়ি গৈছে যেনেকৈ আমাৰ অসমৰ কাৰণে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী ভাৰতবৰ্ষৰ কাৰণে গংগা নদী তেনেকৈ পাকিস্তানৰ জীৱন ৰেখা বুলি ক'লে ইণ্ডাছ ৰিভাৰ গতিকে আনচাৰ কোনটো হ'ব অপশ্যন এটো হ'ব দি ইণ্ডাছ ৱাটাৰ ট্ৰিটি ৱাজ চাইন্ড বিটুইন ইণ্ডিয়া এণ্ড হুইচ আদাৰ কাণ্ট্ৰি ভাৰত আৰু আন কোনখন দেশৰ মাজত সিন্ধু জলসন্ধি স্বাক্ষৰিত হৈছিল ইণ্ডাছ ৰিভাৰ ছিষ্টেম কাৰ কাৰ মাজত হৈছিল বাংলাদেশ পাকিস্তান নেপাল নে চাইনা ভাৰত আৰু কাৰ মাজত হৈছিল পাকিস্তানৰ মাজত ভাৰত আৰু পাকিস্তানৰ মাজত আনচাৰ কোনটো হ'ব অপশ্যন বি ইয়াত এডিশ্যনেল ইনফৰমেশ্যন যদি আছে এডিশ্যনেল ইনফৰমেশ্যন দিয়া আছে সেইখিনি আমি চাব পাৰোঁ ইণ্ডাছ ৰিভাৰ ছিষ্টেমত যিটো নেকি ইণ্ডাছ ৰিভাৰ ছিষ্টেমৰ বিষয়ে যিটো নেকি আগৰ ভিডিঅ'টোত উল্লেখ কৰা হৈছিলে যে 1960 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে এইটো স্বাক্ষৰিত হৈছিলে তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আছিলে আৰু পাকিস্তানৰ প্ৰেচিডেণ্ট আছিলে আয়ুব খান ঠিক আছে আৰু সেই নদীৰ মতে যি ইষ্টাৰ্ণ ৰিভাৰ আৰু ৱেষ্টাৰ্ণ ৰিভাৰ এই ছখন নদীক লৈ ট্ৰিটি এটা হৈছিলে গতিকে আগৰ ভিডিঅ'টো যদি চোৱা নাই মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'টো এবাৰ চাই ল'ব গতিকে আৰু এক্সপ্লেইন নকৰোঁ ইয়াত যি ইণ্ডাছ ৱাটাৰ ট্ৰিটি হৈছিলে ভাৰত আৰু পাকিস্তানৰ লগতে হৈছিলে পাকিস্তানৰ মাজত কুৱেশ্যন নম্বৰ 6 দি ইণ্ডাছ ৰিভাৰ এমটিছ ইনটু হুইচ বডি অফ ৱাটাৰ অৰ্থাৎ এইটো সুধিছে যে সিন্ধু নদী আচলতে ক'ত গৈ পিনে নিজৰ পানীভাগ খালী কৰে মানে কি শেষত গৈ ক'ত গৈ মিলিত হয় আৰবিয়ান চিত নে বে অফ বেংগল নে ইণ্ডিয়ান অ'শ্যান নে পাৰ্চিয়ান গাল্ফ ইতিমধ্যে আমি আলোচনা কৰিলোৱেই যে ইণ্ডাছ ৰিভাৰ পাকিস্তানৰ মাজেদি বৈ গৈ আৰবিয়ান চিত পৰে আৰব সাগৰত পৰেগৈ অপশ্যন এ ঋগবেদত সৰ্বাধিক চৰ্চিত নদী কোনখন হুইচ ইজ দি মষ্ট ডিছকাছড ৰিভাৰ ইন দি ঋগবেদত কোনখন নদীৰ বিষয়ে বেছিকৈ বৰ্ণনা হৈছে কৃষ্ণা নে গোদাবৰী নে সিন্ধু নে গংগা ঋগবেদত যিখন নদীৰ বিষয়ে আটাইতকৈ বেছি বৰ্ণনা কৰা হৈছে এইখন নদী হৈছে ইণ্ডাছ অৰ্থাৎ সিন্ধু নদী আন এটা নাম কি সিন্ধু নদী বুলি কয় আৰু তাৰপিছত সৰস্বতী নদীৰ বিষয়েও ঋগবেদত বৰ্ণনা কৰা হৈছে আটাইতকৈ বেছি বৰ্ণনা কৰা হৈছে ইণ্ডাছ ৰিভাৰৰ বিষয়ে গতিকে আনচাৰ কোনটো হ'ব অপশ্যন চি সিন্ধু নদী যিটো নেকি বৰ্তমান ইণ্ডাছ ৰিভাৰ বুলি কয় সিন্ধু নদী অ'কে হুইচ ৰিভাৰ ইজ ন'ন এজ সিংঘি খাম্বান ইন তিব্বতত কোনখন নদীক সিংঘি খাম্বান বুলি কোৱা হয় যমুনা ব্ৰহ্মপুত্ৰ গংগা নে ইণ্ডাছ নদীকে কি কয় তিব্বতত সিংঘি খাম্বান বা লায়ন্স মাউথ বুলি কয় তিব্বতত যাৰ অৰ্থ হৈছে কি লায়ন্স মাউথ সিংঘি খাম্বান ইণ্ডাছ নদীক কোৱা হয় তিব্বতত কুৱেশ্যন নম্বৰ 9 out of the 5 tributaries of the Indus which are called Panchanath which of the following completely drains the Indian territory unlike other which enter Pakistan অৰ্থাৎ কুৱেশ্যনটো সেইটো কৈছে যে সিন্ধু নদীৰ যি 5খন উপনৈ আছে যাক নেকি আমি পঞ্চনদ বুলি কওঁ পঞ্চনদৰ ভিতৰত আটাইকেইখন নদী কিন্তু গৈ পিনে পাকিস্তানত লগ হয় মানে কি হয় শেষত গৈ পিনে যি পঞ্চনদ আছে পঞ্চনদৰ ভিতৰত এখন হৈছে চেনাব নহয় জানো এখন হৈছে চেনাব আৰু চেনাবত কি হয় বাকী নদীকেইটা লগ হয়
সতলেজো গৈ পিনে চেনাবত পৰে, ঝেলুম আৰু ৰবি নদী গৈ পিনে চেনাবতে লগ হয়। কিন্তু এখন নদী আছে যিখন নদী নেকি কেৱল মাত্ৰ ভাৰতবৰ্ষতে বৈ যায়, পাকিস্তানত এণ্টাৰ নকৰে। বাকী কেইখন নদীয়ে যদি আমি চাবলৈ যাওঁ, কিছুমান আছে তিব্বতৰ পৰা ওলাইছে, ভাৰতত প্ৰৱেশ কৰি ভাৰতৰ মাজেদি বৈ গৈ পাকিস্তানত প্ৰৱেশ কৰে। কিন্তু এনেকুৱা এখন নদী আছে পঞ্চনদৰ ভিতৰত যিখন নদী নেকি কেৱল মাত্ৰ ভাৰততে বৈ যায়, আৰু সেইখন নদী হৈছে ব্যাস নদী। অপশ্যন চি, ব্যাস নদী। আমি ইয়াত যদি চাওঁ, ইয়াত আপোনালোকে চাব, এইটো এনিমেশ্যন দিয়া আছে, এইটো আগৰ ভিডিঅ'ৰ। ইয়াত চাব আপোনালোকে, ইয়াত চাব ঝেলুম নদী আহি পিনে চেনাব নদীত পৰে। এইখন চেনাব নদী নহয় জানো? এইখন হৈছে চেনাব নদী, যিখন নদী নেকি চন্দ্ৰ আৰু ভাগা এই দুখন নদী লগ হৈ চেনাব নামেৰে আকৌ বৈ গৈ পাকিস্তানৰ মিঠানকোট অঞ্চলত গৈ হিন্দু নদীত লগ হয়। চেনাব নদীত ঝেলুম নদী আহি মিলে। ঝেলুম নদী ক'ৰ পৰা উৎপত্তি হয়? বেৰিনাগ স্প্ৰিঙৰ পৰা উৎপত্তি হয়, ভাৰত আৰু পাকিস্তানত বৈ যায়। তাৰপিছত ৰবি নদী ৰহটাং পাছৰ পৰা উৎপত্তি হয়, ভাৰত আৰু পাকিস্তানৰ মাজেদি বৈ যায়। তাৰপিছত সুতলেজ নদী, য'ত নেকি ৰাকাছ লেক আছে মানসৰোবৰৰ ওচৰত, তিব্বতৰ পৰা বৈ গৈ ভাৰতত প্ৰৱেশ কৰি পাকিস্তানত সোমাই আকৌ চেনাব নদীত মিলে, হয়নে? কিন্তু একমাত্ৰ ব্যাস নদী, এই ব্যাস নদীখন কি হয়? কেৱল মাত্ৰ ভাৰতত বৈ যায়। এই পঞ্চনদৰ ভিতৰত, অৰ্থাৎ ঝেলুম হওক, চেনাব হওক, ৰবি হওক, সতলেজ হওক, বেলেগ দেশত বৈ যায়, অৰ্থাৎ ভাৰত আৰু পাকিস্তান বা ভাৰত, চীন আৰু পাকিস্তান মিলাই পিনে বয়, কিন্তু ব্যাস নদীখন কেৱল মাত্ৰ ভাৰততে বয়। গতিকে আনচাৰ কোনটো হ'ব? কুৱেশ্যন আমাক সেইটোৱে সুধিছিলে যে কোনখন নদী কেৱল মাত্ৰ ভাৰতত বয়। গতিকে আনচাৰ হ'ব অপশ্যন চি, ব্যাস নদী। অপশ্যন চি, অ'কে, ব্যাস। কুৱেশ্যন নম্বৰ 10টো কি কৈছে? হুইচ অফ দি ফলোইং ইজ এ ৰাইট বেংক ট্ৰিবিউটাৰী অফ ইণ্ডাছ? তলৰ কোনখন সিন্ধু নদীৰ সোঁপাৰৰ উপনৈ? সিন্ধু নদীৰ সোঁপাৰৰ উপনৈ বুলি ক'লে আমি প্ৰথম কি পাইছিলোঁ? আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ, শিয়ক ৰিভাৰ আহে, সোঁফালে জইন হয়, আৰু শিয়ক ৰিভাৰত আন এখন উপনৈ আহি লগ হয়, যিখন হৈছে নুব্ৰা। তাৰপিছত পাকিস্তানৰ অঞ্চলৰ পৰা বিভিন্ন ধৰণৰ ৰিভাৰ আহে, যেনেকৈ গিলগিট ৰিভাৰ, কাবুল ৰিভাৰ, তেনেকুৱা। গতিকে অপশ্যনত কি কি আছে আমি চাই লওঁ। অপশ্যনত আছে হুঞ্জা, জাস্কাৰ, বিজ আৰু ঝেলুম। ব্যাস আৰু ঝেলুম, হুঞ্জা, জাস্কাৰ, ব্যাস আৰু ঝেলুম। এতিয়া ঝেলুম আৰু ব্যাস নদী এই দুখনটো মনত থাকিব, পঞ্চনদৰ ভিতৰতে পৰে, বাওঁফালৰ হয়। ক'ৰ হয়? লেফ্ট ছাইডৰ। আমাৰ প্ৰশ্নত সুধিছিলে ৰাইট বেংক। জাস্কাৰ আৰু হুঞ্জা, জাস্কাৰ নদী প্ৰথমতে আহি ইণ্ডাছ ৰিভাৰত পৰে, যিটো নেকি লেফ্ট ছাইডৰ হয়, লেফ্ট বেংক ট্ৰিবিউটাৰী হয়। হুঞ্জা নদী হৈছে ৰাইট বেংক ট্ৰিবিউটাৰী। হুঞ্জা নদী আচলতে ডাইৰেক্ট ইণ্ডাছত লগ নহয়, হুঞ্জা নদী আহি পৰে গিলগিট নদীত, আৰু গিলগিট নদী আহি পৰে ইণ্ডাছ ৰিভাৰত। ঠিক আছে, গিলগিট নদী আহি ইণ্ডাছ ৰিভাৰত লগ হয়। গতিকে হুঞ্জা ডাইৰেক্ট ইণ্ডাছত নাযায়, হুঞ্জা ৰিভাৰ যায় গিলগিটত, গিলগিট আহি পৰে ইণ্ডাছত। যি কি নহওক, গিলগিট কোনফালে আছে? সোঁফালে আছে। গতিকে আনচাৰ কোনটো হ'ব? অপশ্যন এটো, এ হ'ব, অপশ্যন এ, হুঞ্জা ৰিভাৰ। ঠিক আছে, এইটো হুঞ্জা ৰিভাৰ, এইটো ইনফৰমেশ্যন দিয়া আছে যে হুঞ্জা ৰিভাৰ ইজ এ ট্ৰিবিউটাৰী অফ গিলগিট ৰিভাৰ which also flows into the Indus River. Okay. Question number 11 কি আছে? The Shiok, the Gilgit and the Jaskar are the major tributaries of, অর্থাৎ শিয়ক, গিলগিট আৰু জাস্কাৰ নদী কোনখন নদীৰ প্ৰধান উপনৈ? মহানদী, ইণ্ডাছ, গোদাবৰী, ব্ৰহ্মপুত্ৰ। ইণ্ডাছ, এইটো আৰু এক্সপ্লেইন নকৰিলেও হ'ব, যিহেতু আমি ইণ্ডাছ ৰিভাৰ ছিষ্টেমৰ MCQ চাই আছোঁ। ইণ্ডাছ, অ'কে। গিলগিট, শিয়ক আৰু জাস্কাৰ কোনফালৰ হয়? যদি ক'ব যাওঁ, শিয়ক কোনফালৰ হয়? ৰাইট বেংক নে লেফ্ট বেংক? শিয়ক যেতিয়া নেকি ইণ্ডাছ ৰিভাৰ তেনেকৈ বৈ গৈছে, শিয়ক ৰিভাৰ ৰাইট বেংকত হয়, ৰাইট বেংক। তাৰ আগতে জাস্কাৰ আহে লেফ্ট বেংকৰ পৰা, শিয়ক কি হ'ব? ৰাইট বেংক। গিলগিটো ৰাইট বেংক, পাকিস্তানৰ পৰা আহে, আৰু জাস্কাৰ হ'ব লেফ্ট বেংক। গতিকে লেফ্ট বেংক, ৰাইট বেংক তেনেকৈও কুৱেশ্যন সুধিব পাৰে, সেইখিনি ইম্পৰ্টেণ্ট হয়, এইখিনি চাই যাব অলপ। ঠিক আছে, গতিকে এইটো কি হ'ব? আনচাৰটো কি আছিলে যে কোনখন নদী? এইটো ক'লোৱে, ইণ্ডাছ ৰিভাৰ। In India, which of the following rivers of the Indus River system is well known as the habitat of dolphins? অৰ্থাৎ সিন্ধু নদী ব্যৱস্থা কোনখন নদীত ডলফিনৰ বাসস্থান হিচাপে পৰিচিত? ডলফিন পোৱা যায় কোনখন নদীত? চেনাব নদীত পোৱা যায় নে ইণ্ডাছত নে ব্যাস নে সতলেজ? ডলফিন নদীৰ কাৰণে বিখ্যাত ব্যাস নদী। ব্যাস নদী, ব্যাস নদী এতিয়া কোনখন নদীৰ উপনৈ যদি আমি কওঁ?
ইণ্ডাছ ৰিভাৰতো ডাইৰেক্টকৈ ব্যাস নদী নপৰে ব্যাস নদী ক'ত লগ হয় ব্যাস নদীত লগ হয় সুতলেজত সুতলেজ ক'ৰ পৰা উৎপত্তি হয় ৰাকাছ লেকৰ পৰা তিব্বতৰ ৰাকাছ লেকৰ পৰা উৎপত্তি হয় ভাৰতৰ মাজেদি প্ৰৱেশ কৰি ইণ্ডাছ ৰিভাৰত লগ হয় আৰু ব্যাসখনে একমাত্ৰ নদী যি নেকি কেৱল মাত্ৰ ভাৰতবৰ্ষত বৈ যায় এইটো অলৰেডি ক'লোৱেই গতিকে এই ব্যাস নদীতে ৰিভাৰ ডলফিন পোৱা যায় অপশ্যন চি Question number 13. Brahmaputra and Indus River are antecedent rivers. Which one of the following may be the true definition of an antecedent drainage? অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু সিন্ধু নদী কৈছে পূৰ্ব নদী এণ্টিচিডেণ্ট মানে কি আগৰ পৰা বৈ থকা মানে আগৰ হয় পূৰ্বৰ গতিকে এই এণ্টিচিডেণ্ট শব্দটোৰ সঠিক সংজ্ঞাটো কি বুলি কৈছে Which of the following is the true definition of antecedent drainage? ইয়াত অপশ্যন এ কি কৈছে which follows the initial slope of the Himalaya which existed before the Himalayan range came into existence which followed the deep or rock beds of the Himalaya আৰু which followed the strikes of rock beds of the Himalaya আচলতে antecedent river হয় কি যি নেকি আগৰ পৰা আছে antecedent river হয় কি যি নেকি আগৰ পৰা আছে যি ইণ্ডাছ ৰিভাৰ বা হিমালয়ান যিবিলাক ৰিভাৰ ইণ্ডাছ ৰিভাৰে হওক ব্ৰহ্মপুত্ৰই হওক হিমালয় পৰ্বত সৃষ্টি হোৱাৰ আগৰ পৰাই আছে হিমালয় পৰ্বত পিছত সৃষ্টি হৈছে কিন্তু নদী আগতে তাত বৈ গৈছিলে ঠিক আছে গতিকে এইটো আনসাৰটো কি হ'ব এইটো হ'ব which existed before the Himalayan range came into existence অৰ্থাৎ হিমালয় পৰ্বতৰ সৃষ্টিৰ আগৰ পৰা বা হিমালয়ান ৰেঞ্জ সৃষ্টিৰ আগৰ পৰা এই নদী বৈ গৈ আছিল আৰু সেই কাৰণে এই নদী কেইখনক কি কোৱা হয় এণ্টিচিডেণ্ট ৰিভাৰ্ছ ব্ৰহ্মপুত্ৰ আৰু ইণ্ডাছ ওকে ইয়াত আপোনালোকে চাব যে হিমালয়ান ৰেঞ্জ কেনেকৈ সৃষ্টি হৈছিল বা হিমালয় পৰ্বত কেনেকৈ সৃষ্টি হৈছিল যি ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেট আছে ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ যি কলিজন হৈছিলে দুইটাৰ মাজত যি সংঘৰ্ষ হৈছিলে এই টেকটনিক প্লেটছৰ কলিজনৰ ফলতহে হিমালয়ান পৰ্বত সৃষ্টি হৈছিল কিন্তু তাৰ আগতেই তাত ব্ৰহ্মপুত্ৰ নদী আৰু ইণ্ডাছ ৰিভাৰ বৈ গৈ আছিলে আৰু ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ খুন্দাৰ ফলতহে তাত হিমালয় পৰ্বত সৃষ্টি হৈছে গতিকে হিমালয় পৰ্বত সৃষ্টি পিছত হৈছে কিন্তু নদী আগতে বৈ আছিলে ইণ্ডাছ ৰিভাৰ আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ গতিকে সেইকাৰণে কি কোৱা হয় এণ্টিচিডেণ্ট ৰিভাৰ্ছ বুলি কোৱা হয় হিমালয় পৰ্বতৰ সৃষ্টিৰ আগতে সেই দুখন নদী আছিলে Okay, question number 14. As per the Indus Water Treaty 1960 between India and Pakistan, on which river's water does India have an absolute claim? অর্থাৎ যি ইণ্ডাছ ৱাটাৰ ট্ৰিটি হৈছিলে সিন্ধু জলসন্ধি 1960 চনত হৈছিলে আমি জানো ভাৰত আৰু পাকিস্তানৰ মাজত এই ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ কোন তিনিখন নৈ প্ৰশ্নটো সুধিছে কি which rivers অৰ্থাৎ কোন কেইখন নৈৰ ক্লেম এবসলিউট ক্লেম মানে নিৰপেক্ষ দাবী কৰিব পাৰিব ভাৰতবৰ্ষই কোন তিনিখন আমি জানো যে ইণ্ডাছ যি ৱাটাৰ ট্ৰিটি হৈছিলে ইণ্ডাছ ৱাটাৰ ট্ৰিটি কেইখন নদীক লৈ হৈছিলে ছখন নদী হয়নে ছখন নদী ইণ্ডাছ ৰিভাৰ আছিলে আৰু লগতে যি পঞ্চনদ আছিলে কি আছিলে পঞ্চনদৰ ভিতৰত কি আছিলে চেনাব ৰবি ঝেলুম ব্যাস আৰু সুতলেজ হয়নে এই পঞ্চনদ আৰু লগতে ইণ্ডাছ ৰিভাৰ এই ছখন নদীক লৈ হৈছিলে তাৰে ইষ্টাৰ্ণ যি নদী আছিলে তিনিখন ইষ্টাৰ্ণ নদীৰ এবসলিউট ক্লেম কৰিব পাৰিব কোনে ভাৰতে আৰু বাকি ৱেষ্টাৰ্ণ তিনিখন নৈ আছিলে সেই নৈ তিনিখনৰ যি নিয়ন্ত্ৰণ কাৰ হাতত থাকিব পাকিস্তানৰ হাতত ঠিক আছে আমি ইয়াত এবাৰ চাই লওঁ আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছিলে ইয়াত চাব আপোনালোকে কি আছিলে ইণ্ডাছ ৰিভাৰ যি ইণ্ডাছ ৰিভাৰ হয় ইণ্ডাছ ৰিভাৰৰ পাঁচখন উপনৈ যি নেকি আমি পঞ্চনদ বুলি কওঁ এইখন হৈছে ইণ্ডাছ নৈ তাৰপিছত ঝেলুম আৰু চেনাব অৰ্থাৎ এই তিনিখন ৱেষ্টাৰ্ণ ৰিভাৰ এই তিনিখনৰ নিয়ন্ত্ৰণৰ দায়িত্ব পাকিস্তানৰ হাতত থাকিব বাকি ৰবি ব্যাস আৰু সুতলেজ এই তিনিখন কি ৰবি ব্যাস আৰু সুতলেজ আৰু ব্যাস এই তিনিখনৰ নিয়ন্ত্ৰণৰ এবসলিউট ক্লেম কোনে কৰিব পাৰিব ইণ্ডিয়া ভাৰতে বাকি ইণ্ডাছ ঝেলুম আৰু চেনাব IJC বুলি মনত থব পাৰে ইণ্ডাছ ঝেলুম আৰু চেনাব এই তিনিখনৰ যি নিয়ন্ত্ৰণ কাৰ হাতত থাকিব পাকিস্তানৰ গতিকে কুৱেশ্যনটোত কি সুধিছিলে আমাক কুৱেশ্যনটোত সুধিছিলে যে ভাৰত আৰু পাকিস্তানৰ মাজত হিন্দু জলসন্ধি যি হৈছিল 1960 চনত কোন কেইখন নদীৰ পানীৰ ওপৰত ভাৰতৰ নিৰপেক্ষ দাবী আছে অপশ্যন কি আছে ইয়াত অপশ্যন কেইটা যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথম আছে ইণ্ডাছ চেনাব আৰু ঝেলুম
ইণ্ডাছৰটো নহ'ব কাৰণ ইণ্ডাছ এইটো ৱেষ্টাৰ্ণ হয়, ইয়াত ভাৰতৰ এপছলেট ক্লেইম নহ'ব, ইণ্ডাছ এনো কাটিব। তাৰপিছত ৰবি, বিয়াছ আৰু সুতলেজ, ৰবি, বিয়াছ আৰু সুতলেজ। তাৰপিছত আছে ঝেলুম, সুতলেজ আৰু চেনাব, আৰু ডি নম্বৰ আছে ঝেলুম, বিয়াছ আৰু কি চেনাব, বিয়াছ আৰু ঝেলুম। গতিকে কোন তিনিখন আছিলে? ইষ্টাৰ্ণ ৰিভাৰ বুলি ক'লে ৰবি, বিয়াছ আৰু সুতলেজ, হয়নে? যিটো নেকি RBS বুলি কৈছিলোঁ, RBS। RBSৰে আমি মনত থ'ব পাৰোঁ, RBS মানে ৰবি, বিয়াছ আৰু সুতলেজ। ঠিক আছে, ৰবি, বিয়াছ আৰু সুতলেজ। অপশ্যন কোনটো হ'ব? অপশ্যন বিটো হ'ব, অপশ্যন বি, RBS, ৰবি, বিয়াছ আৰু সুতলেজ। এই তিনিখন নদীৰ এপছলেট ক্লেইম কোনে কৰিব পাৰিব? ভাৰতে কৰিব পাৰিব। ইণ্ডাছ ৱাটাৰ ট্ৰিটি 1960 was signed in which city? কোনখন চহৰত এইটো স্বাক্ষৰিত হৈছিল? আমি ইতিমধ্যে পালো যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি 1960 স্বাক্ষৰিত হৈছিল ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত। ইণ্ডিয়াৰ ফালে আছিলে জৱাহৰলাল নেহৰু, পাকিস্তানৰ মাজত সময়ত আছিলে আয়ুব খান। ইণ্ডিয়াৰ ফালৰ পৰা জৱাহৰলাল নেহৰু আছিলে প্ৰাইম মিনিষ্টাৰ, আৰু এইফালে আছিলে আয়ুব খান প্ৰেচিডেণ্ট, হয়নে? প্ৰেচিডেণ্ট। ঠিক আছে, এতিয়া কথাটো হ'ল কোন চহৰত স্বাক্ষৰিত হৈছিল? ঢাকা নে বেইজিং নে দিল্লী নে কৰাচী? এইটো হৈছিলে কৰাচী চহৰত, পাকিস্তানৰ কৰাচী চহৰত, অপশ্যন ডি। অ'কে, দি ইণ্ডাছ ৱাটাৰ ট্ৰিটি ৱাজ চাইন্ড বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান অন, কেই তাৰিখত স্বাক্ষৰিত হৈছিল? কোনটো তাৰিখে স্বাক্ষৰিত হৈছিল? 1960টো আমি গম পালোঁ, গতিকে অপশ্যনত ইয়াত ওলাই পৰিব 19 ছেপ্টেম্বৰ, 1960, 19 ছেপ্টেম্বৰ, মনত থ'বলৈ সহজে, 1960, 19 ছেপ্টেম্বৰ। অ'কে, তাৰপিছত ছেপ্টেম্বৰ হ'লে কেইমাহ বুলি ক'ব পাৰোঁ? 9 মাহ, চব 9 আছে, চব 9 আছে, 9, 1960, ইয়াতো 19 আছে, 9 আছে, ইয়াতো 9 আছে, ইয়াতো 9, ছেপ্টেম্বৰ হ'লে 9 হ'ব নহয় জানো? 9, গতিকে 19 ছেপ্টেম্বৰ 1960 ক'ত হৈছিলে? পাকিস্তানৰ কৰাচী চহৰত। গতিকে অপশ্যন ডি হ'ব আনচাৰটো, যিহেতু ইয়াত সুধিছে যে কোন তাৰিখে স্বাক্ষৰিত হৈছিল, 1960, 19 ছেপ্টেম্বৰ। এইখিনি অলৰেডি আছে, এইখিনি মহম্মদ আয়ুব খান আৰু জৱাহৰলাল নেহৰু আছিলে সেইটো সময়ত। আৰু এটা কথা ইয়াত মনত থ'ব, যিটো মধ্যস্থতা হিচাপে, ব্ৰকাৰ হিচাপে কোনে ভূমিকা পালন কৰিছিল? ৱৰ্ল্ড বেংকে। ব্ৰকাৰ হিচাপে, মধ্যস্থতা হিচাপে, অৰ্থাৎ মধ্যকাৰী হিচাপে কোনে ভূমিকা পালন কৰিছিল? ৱৰ্ল্ড বেংকে। Which one of the following rivers is not included in পঞ্চনদ? তলৰ কোনখন নদী পঞ্চনদত অন্তৰ্ভুক্ত নহয়? ৰবি, ইণ্ডাছ, চেনাব আৰু ঝেলুম। এইটো আনচাৰ কোনটো হ'ব? ইণ্ডাছ ৰিভাৰ, ইণ্ডাছ ৰিভাৰ, কাৰণ ইণ্ডাছ ৰিভাৰ পঞ্চনদৰ অন্তৰ্ভুক্ত নহয়। পঞ্চনদ গৈ পিনে ইণ্ডাছত লগ হয়, হয়নে? পঞ্চনদ গৈ পিনে ক'ত পৰেগৈ? ইণ্ডাছ ৰিভাৰত পৰে, কিন্তু ইণ্ডাছ ৰিভাৰ এই পঞ্চনদৰ অন্তৰ্ভুক্ত নহয়। গতিকে অপশ্যন কোনটো হ'ব? অপশ্যন বি। বাকী ৰবিয়ে হওক, চেনাবেই হওক, ঝেলুমেই হওক, বাকী আৰু কি থাকিলে? বিয়াছ আৰু সুতলেজ। এই পাঁচখন ৰবি, চেনাব, ঝেলুম, বিয়াছ, সুতলেজ, এই পাঁচখন হৈছে পঞ্চনদ। বাকী পঞ্চনদ গৈ ক'ত লগ হয়? ইণ্ডাছত লগ হয়। Which of the following rivers originates in a spring at Berinac in the southeastern part of Kashmir? অৰ্থাৎ কোনখন নদী বেৰিনাগ স্প্ৰিঙৰ পৰা উৎপত্তি হৈছে? কোনখন নদী বেৰিনাগ স্প্ৰিঙৰ পৰা উৎপত্তি হৈছে? বিয়াছ নদী নে ঝেলুম নদী নে চেনাব নদী নে সুতলেজ নদী? কোনখন নদী উৎপত্তি হৈছে বেৰিনাগ স্প্ৰিঙৰ পৰা? ইয়াত যদি আমি ক'বলৈ যাওঁ, প্ৰথমতে ইণ্ডাছ ৰিভাৰ উৎপত্তি হৈছে বোকাৰচু গ্লেচিয়াৰৰ পৰা, তিব্বতৰ, হয়নে? তাৰপিছত বাৰালাছাৰ পাছৰ পৰা উৎপত্তি হৈছে চন্দ্ৰ আৰু ভাগা নদী, যিখন নেকি চেনাব হৈ পিনে ইণ্ডাছ নদীত লগ হয়। গতিকে উৎপত্তি স্থলকেইটা আপোনালোকে মনত থ'ব, এইখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, উৎপত্তি স্থলকেইটা। অ'কে, কি কৈছোঁ? বোকাৰচু গ্লেচিয়াৰৰ পৰা ইণ্ডাছ ৰিভাৰ উৎপত্তি হৈছে, এইটো অলৰেডি ক'লোঁ, বোকাৰচু গ্লেচিয়াৰৰ পৰা ইণ্ডাছ ৰিভাৰ উৎপত্তি হৈছে। তাৰপিছত বাৰালাছা পাছৰ পৰা চন্দ্ৰ আৰু ভাগা নদী উৎপত্তি হৈছে, আৰু বেৰিনাগ স্প্ৰিঙৰ পৰা উৎপত্তি হৈছে ঝেলুম ৰিভাৰ, বেৰিনাগ স্প্ৰিঙৰ পৰা ঝেলুম ৰিভাৰ। তাৰপিছত ৰহটাং পাছৰ পৰা ৰবি ৰিভাৰ উৎপত্তি হৈছে, তাৰপিছত ৰাকাছ লেকৰ পৰা উৎপত্তি হৈছে কি? সুতলেজ ৰিভাৰ, আৰু বাকী ৰহটাং পাছৰ ওচৰৰ পৰা বিয়াছ ৰিভাৰ উৎপত্তি হৈছে। গতিকে কুৱেশ্যনটো আমাক কি সুধিছিলে? কুৱেশ্যনটো সুধিছিলে যে বেৰিনাগ স্প্ৰিঙৰ পৰা কোনখন নদী উৎপত্তি হৈছে? বেৰিনাগ স্প্ৰিঙৰ পৰা উৎপত্তি হৈছে বিয়াছ নে ঝেলুম নে চেনাব নে সুতলেজ? ঝেলুম ৰিভাৰ, ঝেলুম ৰিভাৰ। অপশ্যন বি2, ঝেলুম ৰিভাৰ উৎপত্তি হৈছে, চেনাব নহয়। চেনাব নদী উৎপত্তি হৈছে বাৰালাছা পাছৰ পৰা, সুতলেজ হৈছে ৰাকাছ লেকৰ ওচৰৰ পৰা, আৰু বিয়াছ নদী উৎপত্তি হৈছে ৰহটাং পাছৰ ওচৰৰ পৰা।
হুইচ ওয়ান অফ দি ফলোইং ইজ দি অৰিজিন অফ ৰিভাৰ ব্যাস ইতিমধ্যে ক'লোৱেই ব্যাস নদী ক'ৰ পৰা উৎপত্তি হৈছে ৰহটাং পাছৰ পৰা চেনাব ৰিভাৰ অফ নৰ্থ ইণ্ডিয়া অৰিজিনেটছ ফ্ৰম দি কনফ্লুয়েন্স অফ হুইচ অফ দি ফলোইং টু ৰিভাৰ্ছ অৰ্থাৎ যি চেনাব নদী কোন দুখন নদীৰ কনফ্লুয়েন্সৰ ফলত উৎপত্তি হৈছে সংগমৰ ফলত ইণ্ডাছ নে সুতলেজ চন্দ্ৰ আৰু ভাগা জাস্কাৰ আৰু শিয়ক আৰু নুব্ৰা আৰু হুঞ্জা চেনাব ৰিভাৰ কোন দুখন নদীৰ সংগমৰ পৰা উৎপত্তি হৈছে এখন হৈছে চন্দ্ৰ এখন হৈছে ভাগা বাৰালাসা পাছৰ ওচৰৰ পৰা মানে বাৰালাসা পাছৰ ওচৰৰ পৰা চন্দ্ৰ আৰু ভাগা যি মিল হৈ পিনে চেনাব নামেৰে বৈ গৈছিল ঠিক আছে গতিকে অপশ্যন কোনটো হ'ব চন্দ্ৰ আৰু ভাগা অপশ্যন বি আজিৰ লাষ্ট কুৱেশ্যন এইটো হুইচ অফ দি ফলোইং ৰিভাৰ্ছ ডাজ নট অৰিজিনেট ইন ইণ্ডিয়া অৰ্থাৎ কোনখন নদী উৎপত্তি ভাৰতত নহয় সুতলেজ নে ৰভি নে চেনাব নে ব্যাস ইতিমধ্যে বহুতবাৰ আলোচনা কৰা হৈছে যে সুতলেজ নদীৰ উৎপত্তি হৈছে তিব্বতৰ পৰা ৰাকাছ লেকৰ পৰা ঠিক আছে ৰবি নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে ৰহটাং পাছৰ পৰা ভাৰতৰ ৰহটাং পাছ ইণ্ডিয়াৰ হয় তাৰপিছত চেনাব নদী উৎপত্তি ক'ৰ পৰা হৈছে বাৰালাসাৰ পাছৰ পৰা ভাৰততে হয় হিমাচল প্ৰদেশৰ বাৰালাসা পাছ ব্যাস নদীৰ উৎপত্তি ক'ত হৈছে ৰহটাং পাছৰ ওচৰৰ পৰাই গতিকে কোনখন নদীৰ উৎপত্তি ভাৰতত নহয় সুতলেজ নদী অপশ্যন এ আজি এই 20টা কুৱেশ্যনেই আছিলে আশা কৰিছোঁ আপোনালোকে কুৱেশ্যন কেইটা ভাল পাইছে আমি কেৱল মাত্ৰ আজি ইণ্ডাছ ৰিভাৰ ছিষ্টেমৰ বিষয়ে লৈ আহিছোঁ MCQ কেইটা কিয়নো তাৰ আগৰ ভিডিঅ'টোত আমি ইণ্ডাছ ৰিভাৰ ছিষ্টেমৰ বিষয়ে আলোচনা কৰিছোঁ আজি MCQ কেইটা কৰিবলৈ ইজি হ'ব কাৰণ আমি যিহেতু অকল ইণ্ডাছ ৰিভাৰৰ বিষয়ে পঢ়িছোঁ গতিকে ইজি হ'ব কিন্তু যেতিয়া নেকি পৰীক্ষাত আমি যাম অকল ইণ্ডাছ ৰিভাৰৰ পৰা নিদিয়ে বহুত ৰিভাৰ ছিষ্টেমৰ পৰা কুৱেশ্যন আহিব পাৰে তেতিয়া আমি কনফিউজ হৈ যাব পাৰোঁ ঠিক আছে গতিকে কনচেপ্ট ৱাইজ আপোনালোকে বুজিবলৈ চেষ্টা কৰিব আৰু তাৰ পিছত চেষ্টা কৰিম যাতে আমি গংগা নদীৰ বিষয়ে লৈ আহিব পাৰোঁ আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে লৈ আহিব পাৰোঁ যদি গংগা নদী বা ব্ৰহ্মপুত্ৰ নদীৰ কনচেপ্ট ৱাইজ ভিডিঅ' লাগে অৰ্থাৎ ৰিভাৰ ছিষ্টেমৰ বিষয়ে তেতিয়াহ'লে কমেণ্টত জনাব আৰু যদি MCQ লাগে তেতিয়াহ'লে কমেণ্টত জনাই দিব কোনটো আপোনালোকৰ কাৰণে সুবিধা হয়